চৰকাৰী চাকৰিৰ স্বচ্ছতা নাথাকিলেহেঁতেন ইয়াত আপোনালোকৰ 5,500 গৰাকীৰ 50 গৰাকীও ইয়াত নাথাকিলেহেঁতেন ইয়াতে জালুকবাৰী সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন ৰনোজ পেগুৰ ধেমাজি সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন আৰু কৰবাত আমাৰ খুলখালী কৰবাত আমাৰ ভনী জোৱাৰী ইয়াত ভৰ্তি হৈ থাকিলেহেঁতেন আৰু অসমত তেনেকৈ নিযুক্তি চলিছিলে আৰু এসময়ত চৰকাৰী নিযুক্তিৰ পিছদিনাখন বাতৰি কাকতত লিষ্ট ওলাই কোন কাৰ খুলখালীয়ে কোন কাৰ ভিনদেউক আৰু কেতিয়াবা কাক কোনে বিয়া কৰাব ঠিক কৰি থৈ দিছে চাকৰিটো এডভান্স হলে বিয়া কৰোৱাত ভাল হ'ব তাৰো লিষ্ট ওলাইছিলে 6 তাৰিখে মোক শিক্ষামন্ত্ৰীয়ে কৈছে যে 7 তাৰিখে ৰিজাল্ট দিম 9 তাৰিখে এপইণ্টমেণ্ট দিম মই কিয় ইমান সোনকালে দিব লাগে বোলে নহয় কেতিয়া আকৌ কোৰ্টৰ পৰা কি আহি যায় ঠিক নাই অতীত বহি অসমক নেপাল কৰাৰ সপোন দেখাই তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমত আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম যিসকলে অসমক নেপালৰ ফালে চাব যায় মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায় অসমে কামাখ্যাৰ ফালে চাব শংকৰদেৱৰ ফালে চাব পৰমুক্তাৰ ফালে চাব লাচিত বৰফুকনৰ ফালে চাব মই তেওঁলোকক আকৌ এবাৰ বুঢ়া আঙুলি দেখুৱাইছো নেপাল কৰি চাওক যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছো তাৰো সাহস নাই কোনেও কৰিব নোৱাৰে কাৰণ আমি বিশ্বাস কৰো মোৰ অসম প্ৰাগজ্যোতিষৰ কালৰ পৰাই জিলিকি আছিল আৰু এতিয়াও এই অসমখনে জিলিকি থাকিব নেপালে অহা 5 বছৰত অসমৰ পৰা শিকিব অহা 5 বছৰত নেপাল অসমত আহিব কেনেকৈ 25খন মেডিকেল কলেজ হ'ল কেনেকৈ কনকলতা বিশ্ববিদ্যালয় হ'ল কেনেকৈ টকা নিদিয়াকৈ হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে নেপাল অসমলৈ আহিব আৰু নেপালে ক'ব আমি নেপালত অসম সৃষ্টি কৰিম মই সেই দিনটোলৈকে ৰখিম যেতিয়া নেপালেও ক'ব যে এইখন নেপাল হ'ব নালাগে অসম হ'ব লাগে য'ত টকা নিদিয়াকৈ চাকৰি পাব পাৰে আৰু সেইখন অসমৰ আমি পম খেদিম শিক্ষা ব্যৱস্থাই ইতিবাচক চিন্তাধাৰাই আৰু আমাৰ অসমক ভাল পোৱাই আমাৰ অসমক শ্ৰেষ্ঠতম ৰাজ্য কৰি নিৰ্মাণ কৰিব তাক মই বিশ্বাস কৰোঁ আৰু সেই ৰাস্তাত আজি আমি গৈ আছো বিকশিত অসমৰ সেনানী হিচাপে আপোনালোকেও এখন ইতিবাচক অসম ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ অসমৰ বাবে আপোনালোকেও নিজৰ বৰঙণি আগবঢ়াওক আজি দিনটোত মই তাকে কামনা কৰিম আজি আমি ইয়াতে বহুত আশা ভৰা মুখ দেখিছো শিক্ষামন্ত্ৰীক ধন্যবাদ জনাম NOISৰ কেছ ইটো লেঠা সিটো লেঠা 6 তাৰিখে মোক শিক্ষামন্ত্ৰীয়ে কৈছে যে 7 তাৰিখে ৰিজাল্ট দিম 9 তাৰিখে এপইণ্টমেণ্ট দিম মই কিয় ইমান সোনকালে দিব লাগে বোলে নহয় কেতিয়া আকৌ কোৰ্টৰ পৰা কি আহি যায় ঠিক নাই তাৰ মানে আপোনালোকৰ কাৰণে আপোনালোকৰ দেউতা মাই যিমান চিন্তা কৰিছে শিক্ষামন্ত্ৰীয়েও তাতকৈ বেছি চিন্তা কৰিছে আমি নিকা নিযুক্তিৰ প্ৰক্ৰিয়াটো কিমান টান আপোনালোকে বুজি নাপাব বহুতে বুজি নাপায় কয় মেৰিটত পালো মেৰিটতে পাইছে মই ফেচবুকত ক'লো 6ত ৰিজাল্ট দিব শিক্ষামন্ত্ৰীয়ে মোক ক'লে 6ত নিদিওঁ মই কিয় নিদিয়ে মইতো কৈ দিলো বোলে নহয় 7ত ৰিজাল্ট দিম যদি মাজত দুদিন গেপ থাকে ক'ৰ পৰা কি অৰ্ডাৰ আহি যায় ঠিক নাই গতিকে 7ত ৰিজাল্ট দিম আৰু 9ত এপইণ্টমেণ্ট দিম মই ক'লো আজি এয়াৰ শ্ব' আছে অসমত কেতিয়াও আগতে ইমান ডাঙৰ এয়াৰ শ্ব' অহা নাই 10 তাৰিখে দিওঁ বোলে নহয় ৰাতি 8টা বজাত আজিয়ে দি দিম আৰু শিক্ষকসকলে কালিয়ে জইন কৰি দিব ৰাতিপুৱা কাম শেষ তাৰ মানে নিকা নিযুক্তিৰ কাৰণে কিমান পৰিকল্পনা কৰিব লাগে আপোনালোকে বুজি পাওক
যেতিয়া মোৰ আজি মনত আছে 2012 চনত মই শিক্ষামন্ত্ৰী আছিলোঁ, টেটত নিকা নিযুক্তি দিম, উৎসাহেৰে মোৰ মন ভৰি, যদি অসমত চৰকাৰী চাকৰিৰ স্বচ্ছতা নাথাকিলেহেঁতেন ইয়াত আপোনালোকৰ 5,500 গৰাকীৰ 50 গৰাকীও ইয়াত নাথাকিলেহেঁতেন। ইয়াতে জালুকবাৰী সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন, ৰণোজ পেগুৰ ধেমাজি সমষ্টি ল'ৰা ছোৱালী থাকিলেহেঁতেন, আৰু কৰবাত আমাৰ খুলখালী, কৰবাত আমাৰ ভনী জোৱাহেৰি ইয়াত ভৰ্তি হৈ থাকিলেহেঁতেন। আৰু অসমত তেনেকৈ নিযুক্তি চলিছিলে। আৰু এসময়ত চৰকাৰী নিযুক্তিৰ পিছত পিছদিনাখন বাতৰি কাকতত লিষ্ট ওলাই কোন কাৰ খুলখালীয়ে, কোন কাৰ ভিনদেউ, আৰু কেতিয়াবা কাক কোনে বিয়া কৰাব ঠিক কৰি থৈ দিছে, চাকৰিটো এডভান্স হ'লে বিয়া কৰোৱাত ভাল হ'ব, তাৰো লিষ্ট ওলাইছিলে। কিন্তু আজি আমাৰ ৰাজ্যখনত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে। অকল যে শিক্ষকক লৈ নহয়, আজি যেতিয়া মই গাঁৱত যাওঁ, প্ৰথম প্ৰশ্ন আমাৰ কেতিয়াবা গুৱাহাটীত বহি থকা ব্যক্তিসকলে ভাবে যে নিশ্চয় আমি ইমান লিখা পঢ়া কৰি আছো, ফেচবুকত চৰকাৰৰ এগেইনষ্টত লিখি আছো, ইমান কষ্ট কৰি আছো, হিমন্ত বিশ্ব শৰ্মাক ল'ৰাবিলাকে লগ পালে নিশ্চয় বহুত টান প্ৰশ্ন কৰে। মোক এটাই প্ৰশ্ন কৰে, টান প্ৰশ্ন, মামা কামাণ্ডোৰ পোষ্ট কেতিয়া ওলাব, মামা 4,000ৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? আপোনালোকৰ পিছতে আৰু 4,000 থিয় হৈ আছে নহয়। এতিয়া মোক গাঁৱত গ'লে এই 4,000 খালি লগ কৰি থাকে যে আমাৰ নিযুক্তি কেতিয়া হ'ব, কামাণ্ডোৰ নিযুক্তি কেতিয়া হ'ব, আৰু মোক সুধে গাঁৱৰ ষ্টেডিয়ামখন বনাই দিব লাগে। মই বোলো হিমা দাস, লভলীনাক দেখি এওঁলোকে খেলুৱৈ হ'ব খুজিছে নেকি? মই বোলো ষ্টেডিয়াম কিয়, খেলিব ইচ্ছা, কি খেলা? বোলে নহয় দাদা, পুলিচৰ চাকৰি লাগে না দৌৰিব লাগে। এনেকুৱা পৰিৱেশ অসমত আগতে কেতিয়াও হোৱা নাছিল। আজি আমাৰ অসমত এটা ভাবিব নোৱাৰাকৈ যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ, আৰু য'ত চৰকাৰী চাকৰি নাপাম তাত চৰকাৰখনে আমাক এক প্ৰকাৰ আত্মসংস্থাপন নহ'লে বিভিন্ন প্ৰকাৰে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিব। আজি কেইদিনমান আগৰ পৰা এই বিষয়ে পেপাৰত লিখালিখিও হৈ আছে। আমাৰ জাগিৰোডত ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰী আহিছে। দেশ বিদেশত থকা অসমীয়া ল'ৰা ছোৱালীবিলাকে এতিয়া জাগিৰোডলৈ উভতি আহিছে। আজি আমাৰ ৰাজ্যখনত এটাৰ পিছত এটাকৈ উদ্যোগৰ পৰিৱেশ নিৰ্মাণ হৈছে। নামৰূপৰ পৰা চাপৰলৈ, মই কিয় কৈছো, নামৰূপত আমাৰ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰী হ'ব, নুমলীগড়ত ৰিফাইনেৰী, জাগিৰোডত ছেমি কণ্ডাক্টৰ, চাপৰত থাৰ্মেল পাৱাৰ, ক'ব গ'লে গোটেই অসমখনতে আজি উদ্যোগ স্থাপনৰ এটা নতুন পৰিৱেশ আৰম্ভ হৈছে। আজি আমাক শিক্ষিত যুৱক যুৱতীৰ প্ৰয়োজন হৈছে, আৰু শিক্ষিত যুৱক যুৱতী নিৰ্মাণ কৰিবৰ বাবে আমাক চৰকাৰী বিদ্যালয়ৰ প্ৰয়োজন আছে, শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে, আৰু দৰিদ্ৰ আৰু মধ্যবিত্তজনৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি এটা সুস্থিৰ শিক্ষা ব্যৱস্থা নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তা আছে। আজি যদি আপোনালোকে অসমত চাই, প্ৰত্যেকখন গাঁৱতে একোখন চৰকাৰী বিদ্যালয়ক উন্নত বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ নতুন এটা নিৰ্মাণ আৰু পৰিৱৰ্তনৰ ছবি আপোনালোকৰ সন্মুখত আহিব। 8 কোটি টকাৰে হাইস্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰাৰ চেষ্টা কৰা হৈছে। চাহ বাগিচাৰ ভিতৰলৈ গৈ হাইস্কুল নিৰ্মাণ কৰা হৈছে, আৰু দূৰ দূৰণিৰ অঞ্চললৈ গৈ মহিলাৰ বাবে কলেজ
আৰু উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় নিৰ্মাণৰ এক ভাবিব নোৱাৰা আন্দোলন আৰম্ভ হৈছে। যোৱাকালি মাত্ৰ আমি গহপুৰত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু আমাৰ চৰকাৰৰ দিনত চাওঁতে চাওঁতে আমি অসমত 16খন নতুন বিশ্ববিদ্যালয়ৰ স্থাপনত আমি আমাৰ অগ্ৰণী ভূমিকা আমি গ্ৰহণ কৰিছোঁ।